লাষ্ট ভিডিঅ'ত আমি পঢ়িছিলোঁ উৎপাদন ব্যৱস্থাৰ উৎকৰ্ষ সাধন ক্লাছ 9 চেপ্টাৰ 15 আৰু উৎপাদন ব্যৱস্থাৰ উৎকৰ্ষ সাধনত তাৰ আগতে এটা হৈ গৈছিলে আমাৰ মই আগতে কৈছিলোঁ হেছটেগ দি পেলাই এটা নতুন টপিক আমি আৰম্ভ কৰোঁ আৰু এইটো নতুন টপিক নহয় লাষ্ট টপিকটোৱে হয় য'ৰ আমি শেষ কৰিছিলোঁ তাৰ পৰা আৰম্ভ কৰিম ঠিক আছে লাষ্ট টপিকত আমি উৎপাদন ব্যৱস্থাৰ উৎকৰ্ষ সাধন পঢ়ি আছিলোঁ অৰ্থাৎ কিবা এটা বীজ লগোৱাৰ পাছত লগাই দিয়াৰ পাছত বীজটো বাঢ়ি যাওঁতে পুলি হওঁতে বা গজালি মেলাৰ পাছত তাক কেনেদৰে উন্নতি সাধন কৰিব পাৰি বা তাক কি ব্যৱস্থা ল'ব পাৰি যাতে উৎপাদন বৃদ্ধি হয় তাৰ বিষয়ে আমি পঢ়িছিলোঁ আৰু প্ৰথম পইণ্টটো আমি পঢ়িছিলোঁ উৎপাদন ব্যৱস্থা উৎকৰ্ষ সাধনত সাৰ প্ৰয়োগৰ বিষয়ে পঢ়িছিলোঁ হয়নে সাৰ বুলি কোৱাৰ লগে লগে তিনিবিধ সাৰ তিনি ধৰণৰ সাৰৰ বিষয়ে আমি পঢ়িছিলোঁ এটা আছিলে জৈৱিক সাৰ অজৈৱিক সাৰ তাৰপিছত আহিছিলে আমাৰ সেউজ সাৰ ঠিক আছে আজি যোনটো পঢ়িম উৎপাদন ব্যৱস্থা উৎকৰ্ষ সাধনত আজি টপিকটো হৈ গ'ল আমাৰ জলসিঞ্চন ব্যৱস্থা অৰ্থাৎ সাৰ প্ৰয়োগ কৰিলোঁ আমি সাৰ প্ৰয়োগ কৰিলে নহ'ব সাৰৰ লগতে এটা ইম্পৰ্টেণ্ট বস্তু আমি ব্যৱহাৰ কৰোঁ মানে যেতিয়া উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে এইটো হৈ গ'ল আমাৰ জলসিঞ্চন আৰু জলসিঞ্চন বুলি ক'লে সাধাৰণতে এনেকুৱা নহয় যে তই ঘৰত কিবা এটা বস্তু লগাইছে লগাই পেলাই পানী যোগান ধৰিছোঁ সেইটো এক প্ৰকাৰৰ জলসিঞ্চন যদিও তাক জলসিঞ্চন বুলিলে সাধাৰণতে ইয়াত কি বুজাব যে বৃহৎ পৰিমাণৰ শস্যক পানীৰ যোগান প্ৰক্ৰিয়া বা পানী যোগান ব্যৱস্থাটো কি বুলি কয় জলসিঞ্চন মানে জলসিঞ্চন ব্যৱস্থা বুলি পেলাই কোৱা হয় ঠিক আছে আৰু জলসিঞ্চনটো জানো জলসিঞ্চন বিভাগ আছে যে বৃহৎ অঞ্চলৰ মানে শস্যক পানী যোগান দিয়ে অৰ্থাৎ ডাঙৰ পথাৰবিলাক আছে য'ত বহুত হাজাৰ হেক্টৰ ভূমিত কৃষিভূমি আছে তাত কি কৰিব পানী যোগান ধৰিব ঠিক আছে নাই এতিয়া জলসিঞ্চন বুলি ক'লে মনত ৰাখিব জলসিঞ্চন সাধাৰণতে কি হ'ব পাৰে জলসিঞ্চন পানী যোগান ব্যৱস্থা হয়তো বৰষুণৰ পানী যোগান ধৰিব পাৰে যেনেধৰণে নহওক কিয় ডাইৰেক্ট বৰষুণৰ পানী হ'ব পাৰে নাইবা বৰষুণৰ পানী আমি কি কৰিব পাৰোঁ সংৰক্ষণ কৰিব পাৰোঁ তাকো কি কৰিব পাৰিছোঁ আমি কৃষি ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ বা ওচৰতে নদী আছে নদীৰ পানী আমি ব্যৱহাৰ কৰিব পাৰোঁ পাম্পৰ যোগেদি নলা নৰ্দমাৰ পানী ব্যৱহাৰ কৰিব পাৰোঁ পুখুৰীৰ বা কুঁৱা লগতে ইয়াত দমকলৰ বিষয়েও দিয়া আছে ঠিক আছে নাই পুখুৰী কুঁৱা দমকল আদি পানী ব্যৱহাৰ কৰিব পাৰোঁ নাইবা ভূভাগৰ যি পানী তাক কি কৰিব পাৰোঁ মেচিনৰ সহায়েৰে মটৰৰ সহায়েৰে বাহিৰলৈ উলিয়াই আনি পেলাই ব্যৱহাৰ কৰিব পাৰোঁ যি নহওক জলসিঞ্চন হৈ গ'ল এনেকুৱা এটা ব্যৱস্থা যাৰ দ্বাৰা আমি কি কৰিব পাৰোঁ উৎপাদন ব্যৱস্থা উৎকৰ্ষ সাধন কৰিব পাৰোঁ ঠিক আছে তাৰপিছত উৎপাদন ব্যৱস্থা উৎকৰ্ষ সাধন কৰিব পৰা আন এটা বস্তু কি হয় অৰ্থাৎ পুলি গছ যেতিয়া ডাঙৰ হ'ব সেই সময়ত আমি আৰু কি কৰিব পাৰোঁ জলসিঞ্চনৰ লগতে কৃষি প্ৰণালী এইটো হৈ গ'ল আটাইতকৈ চেপ্টাৰটো অলপমান ইম্পৰ্টেণ্ট টপিক হয় যি আমি উৎপাদন ব্যৱস্থা উৎকৰ্ষ সাধন পঢ়ি আছোঁ ইম্পৰ্টেণ্ট এই কাৰণে যে ইয়াৰ পৰা যথেষ্ট কুৱেশ্যন আহে অৰ্থাৎ আমি সাৰ প্ৰয়োগ কৰিলোঁ পানীৰ যোগান ধৰিলোঁ তাৰোপৰি আৰু এটা ব্যৱস্থা আছে যাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ উৎপাদন ব্যৱস্থা উৎকৰ্ষ সাধন কৰিব পাৰোঁ এইটো হ'ল কৃষি প্ৰণালী আমি মনত ৰাখিম কৃষি প্ৰণালী সাধাৰণতে তিনি প্ৰকাৰৰ হয় এক নম্বৰ হৈ গ'ল আমি যোনটো এক নম্বৰ দি আছোঁ মই লিখিব পাৰিছিলোঁ এইটো হৈ গ'ল মিশ্ৰিত কৃষি প্ৰণালী ঠিক আছে নে এইটো হৈ গ'ল মিশ্ৰিত কৃষি প্ৰণালী মিক্স মিশ্ৰিত বুলি কোৱাৰ লগে লগে এটা বস্তু মনত ৰাখে মিশ্ৰিত বুলি ক'লে কি হয় মিহলি কৰি পেলাই আমি সংজ্ঞাটো কি লিখিছোঁ চাওঁ এডোখৰ মাটিতে সমকালীনভাৱে দুই বা তাতোধিক খেতি কৰা যেনে খেতি কৰাকে কি বুলি কোৱা হয় মিশ্ৰিত কৃষি প্ৰণালী বুলি কোৱা হয় ঠিক আছে নে এডোখৰ মানে এটুকুৰা মাটিতে কি কৰিব কিছুমান নিৰ্দিষ্ট ধৰণৰ বীজ ল'ব যাক মিহলি কৰি পেলাই কি কৰিব খেতি কৰিব যেনে কি আছে চাওঁ ইয়াতে ঘেঁহু বুট মাহ ঘেঁহু আৰু সৰিয়হ হ'ব পাৰে নাইবা চীনা বাদাম আৰু বেলি ফুল এনেকুৱা নহয় যে যিকোনো দুটা শস্য আৰু বীজ মিহলাবি আৰু একেডোখৰ মাটিতে আমি সিঁচি দিম তেনেকুৱা নহয় কিছুমান নিৰ্দিষ্ট ধৰণৰ কম্বিনেশ্যন আছে যিবিলাক লৈ পেলাই খেতি কৰিব পাৰোঁ আৰু এটা বস্তু চালে গম পাব যে দুইবিধ খেতি কি হয় অলপমান একে ধৰণৰ হয় যেনে ঘেঁহু আৰু বুট মাহ বুলি ক'লে দুইটা কি হয় সাধাৰণতে অলপমান কাৰ্বহাইড্ৰেটবোৰ নিচিনাই হৈ যায় ঠিক আছে বুট মাহত সাধাৰণতে প্ৰটিন থকা যায় যি নহওক ঘেঁহু আৰু বুট মাহৰ ল'লোঁ কি কৰিলোঁ মিক্স কৰি পেলাই সিঁচিলোঁ আৰু ইয়াত কোনো ধৰণৰ পেটাৰ্ণ আমি ফ'ল' কৰা নাই জাষ্ট হাল বাইছোঁ সাৰ দিছোঁ গোবৰ সাৰ হওক যি সাৰ হওক পানীৰ যোগান ধৰিছোঁ তাৰপিছত আমি কি কৰিছোঁ দুয়োটা মিহলি কৰি পেলাই মিক্স কৰি পেলাই সিঁচি দিছোঁ যেনেকৈ ঘেঁহু আৰু সৰিয়হ হ'ব পাৰে ঠিক আছে চীনা বাদাম আৰু বেলি ফুল এতিয়া আমি যেতিয়া কৃষি প্ৰণালীসমূহৰ বিষয়ে পঢ়িব যাম মনত ৰাখিবি ইয়াৰ সুবিধাসমূহ আমাৰ লিখিবৰ কাৰণে আহে ঠিক আছে নাই এক নম্বৰ কৃষি প্ৰণালী মিশ্ৰিত কৃষি প্ৰণালী একেলগে এডোখৰ মাটিতেই কি কৰিছোঁ কেইবাটাও বীজ মিহলাই পেলাই কৰিছোঁ মিশ্ৰিতভাৱে ইয়াৰ সুবিধা কি আছে চাওঁ তিনিওটা যেতিয়া আমি প্ৰণালী পঢ়িব যাম ন তাত এটা সুবিধা কমন থাকে সুবিধাটো কি যে এটা সুবিধা তহঁতে সদায় লিখিব পাৰ যে উৎপাদন যথেষ্ট বৃদ্ধি হয় হয়নে এটা খেতি এটা ফচলৰ লগোৱাতকৈ তই যদি একেলগে দুটা ফচল লগাই যাৱ অৱশ্যে তই বেছি লাভ হ'ব তাৰ পৰা গতিকে এইটো পইণ্ট আমি চবতে লিখিব পাৰোঁ যে সুবিধা গোটেইকেইটা প্ৰণালীৰে কি হয় যে উৎপাদন বৃদ্ধি কৰিব পাৰি তাৰপিছত গ'ল পোষক দ্ৰব্যৰ সমান ব্যৱহাৰ দুইটা যিহেতু মিহলি কৰি পেলাই লগাইছোঁ তাত যেতিয়া আমি সাৰ প্ৰয়োগ কৰিম
সাৰক কি কৰিব দুইবিধ উদ্ভিদেই বা দুইবিধ ফচলেই কি কৰিব সমানে ব্যৱহাৰ কৰিব ঠিক আছে দুইবিধ শস্য সমানে ব্যৱহাৰ কৰিব গতিকে 1 নম্বৰৰ সুবিধা মিশ্ৰিত কৃষি প্ৰণালীৰ পোষক দ্ৰব্যৰ সমান ব্যৱহাৰ তাৰপিছত হৈ গ'ল 2 নম্বৰত যে এবিধ শস্যৰ ক্ষতি হ'লেও আনবিধৰ পৰা আমি লাভান্বিত হ'ব পাৰোঁ এইটো পইণ্টটো আমি গোটেইকেইটা প্ৰণালীতে লিখিব পাৰোঁ কিবা কাৰণে যদি কিবা এটা বতৰৰ তাৰতম্যৰ কাৰণে এবিধ শস্য মৰিও যায় তেনেহ'লে আন এবিধ শস্য বাচি থাকিব পাৰে তাৰ পৰা কি হ'ব কৃষকজন লাভান্বিত হ'ব পাৰিব ঠিক আছে এইটো হ'ল মিশ্ৰিত কৃষি প্ৰণালী মনত ৰাখিবি উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে বা উৎপাদন বৃদ্ধিৰ উৎকৰ্ষ সাধন কৰিবৰ কাৰণে আমি এই প্ৰণালীটো অৱলম্বন কৰিব পাৰোঁ 1 নম্বৰ মিশ্ৰিত কৃষি প্ৰণালী সেকেন্ড চাও কি কৃষি প্ৰণালী হয় সেকেন্ড পইণ্টটো হৈ গ'ল আমাৰ সেকেন্ড যোনটো কৃষি প্ৰণালী হয় এইটো হ'ল অন্তৰাৱৰ্তী কৃষি প্ৰণালী অন্তৰাৱৰ্তী মানে গ্যাপ দি পেলাই যেতিয়া খেতি কৰা হ'ব এইটো অন্তৰাৱৰ্তী বুলি কয় আৰু এই মিশ্ৰিত আৰু অন্তৰাৱৰ্তী কৃষি প্ৰণালী চাব গ'লে এটাই বস্তুৱে হয় মিশ্ৰিতৰ কি কৰা হয় কোনো প্যাটাৰ্ন ফলো কৰা নহয় ঠিক আছে নে কোনো নিৰ্দিষ্ট শৈলী নাই তাত জাস্ট সিঁচি দিয়া হয় ইয়াতে কি কৰিব এটা নিৰ্দিষ্ট একেলগে মাটিত দুই বা তাতোধিক শস্যৰ খেতি এক নিৰ্দিষ্ট প্ৰণালীৰে কৰা হয় অৰ্থাৎ 3 লাইন মান কিবা এটা শস্যৰ লগালে মাজত পানী যাবৰ কাৰণে গ্যাপ দিলে ঠিক আছে তাৰ পিছত এটা বেলেগ এটা শস্য লগালে এনেকৈ পেলাই দুটাও লগাব পৰা নাই বা তিনিবিধন গ্যাপ এৰি লাইন বাই লাইন কি কৰিব পাৰোঁ আমি খেতি কৰিব পাৰোঁ ঠিক আছে নে গতিকে এয়া হ'ব অন্তৰাৱৰ্তী অৰ্থাৎ অন্তৰা মানে পাৰ্থক্য অলপমান গ্যাপ এৰিছোঁ পাৰ্থক্য এৰিছোঁ গোটেইখিনিৰ মাজতে গতিকে ইয়াক কোৱা হ'ব অন্তৰাৱৰ্তী কৃষি প্ৰণালী সংজ্ঞাটো কি হ'ব যে একেডৰা মাটিতে দুই বা তাতোধিক খেতি যেতিয়া এক নিৰ্দিষ্ট প্ৰণালীৰে বা শৈলীৰে কৰা হয় তাক কি বুলি কোৱা হয় অন্তৰাৱৰ্তী কৃষি প্ৰণালী কোৱা হয় মনত ৰাখিব নিৰ্দিষ্ট শৈলীৰেটো যদি আমি নলগাওঁ ইয়াত নিৰ্দিষ্ট শৈলীৰে সেইটো আকৌ আগৰটোৱে বনি যাব মিশ্ৰিত কৃষি প্ৰণালী ঠিক আছে যেনে কি হ'ব সয়াবিন অৰ্থাৎ 3 লাইন মই সয়াবিন লগালো মাজত গ্যাপ দিলো তাৰপিছত কি লগালো গোমধান আৰু লগাব পাৰোঁ ইয়াতে মই উদাহৰণ কিতাপত যোনকেইটা দিয়া আছে সেইকেইটা দিছোঁ সয়াবিন আৰু গোমধান হ'ব পাৰে ব্ৰজ আৰু উৰহি হ'ব পাৰে ঠিক আছে নাই নাইবা চাৰিওটাকে একে লাইনতো লগাব পাৰোঁ ইয়াত সুবিধা কি হয় এই এটা পইণ্ট মই আগতেই কৈছোঁ কমন পইণ্ট বিলাক বাছি লবি সদায় পঢ়ি থাকিব নালাগে এবিধ নষ্ট হ'লেও আনবিধৰ পৰা লাভান্বিত হ'ব পাৰে ইয়াতো সেই ভাল পইণ্টটো আমাৰ আছে যে কিবা এবিধ শস্য যদি 3 লাইন যদি কিবা শস্য লগাইছিলোঁ ই মৰিও গ'ল তেনেহ'লে বাকী 3 লাইন জীয়াই আছে গতিকে তাৰ পৰা লাভান্বিত হ'ব পাৰে সেকেন্ড ইম্পৰ্টেণ্ট পইণ্টটো হৈ গ'ল যে অনুপোষক দ্ৰব্যৰ বাবে প্ৰতিযোগিতা নহয় যিহেতু ইহঁতে পৃথকে আছে ইয়াক যি অনুপোষক দ্ৰব্য লাগে তই এইখিনিক দিলি এইখিনিক যি অনুপোষক দ্ৰব্য লাগে ইয়াত দিলি ইয়াত যিখিনি অনুপোষক দ্ৰব্য দিছোঁ ই লাভ কৰিবলৈ নালাগে বা ইয়াত যিখিনি অনুপোষক দ্ৰব্য দিছোঁ সাৰ প্ৰয়োগ কৰিছোঁ ইয়াত যিখিনি অনুপোষক দ্ৰব্য সাৰ প্ৰয়োগ কৰিছোঁ সেই সাৰ ই লাভ কৰিব নালাগে অৰ্থাৎ কি হ'ব অনুপোষক দ্ৰব্যৰ বাবে প্ৰতিযোগিতা নহয় কিন্তু যোনটো আমি মিশ্ৰিত কৃষি প্ৰণালী আছিলে তাত যিহেতু একেলগে গোটেইবিলাক সিঁচিছোঁ মিহলি কৰি পেলাই তাত প্ৰতিযোগিতা হ'ব পাৰে কিন্তু ঠিক আছে নাই সবেই সমানে পাই আছে ইয়াত কিন্তু ইয়াত বেলেগ ভাৱে দিব পাৰোঁ তাৰপিছতে প্ৰয়োজন অনুসৰি সাৰ পতংগনাশক আদি ব্যৱহাৰ কৰিব পাৰি আচ্ছা ইয়াত যদি কিবা এটা বেমাৰ লাগিছে তেনেহ'লে তই সেই বেমাৰটো অনুযায়ীহে সাৰ প্ৰয়োগ কৰিবি ইয়াত সেইটো বেমাৰ লগা নাই ইয়াত সাৰ প্ৰয়োগ কৰিব নালাগে মিশ্ৰিত প্ৰণালীত কি হ'ব এটা এবিধ উদ্ভিদত যদি কিবা বেমাৰ লাগিছে আৰু তই যদি সেই বেমাৰটোৰ কাৰণে ঔষধ দিওঁ সেই ঔষধটো কি হ'ব গোটেই উদ্ভিদবিলাকে লাভ কৰিব যাৰ বেমাৰ লগা নাছিলে সিও সেই বেমাৰটোৰ কাৰণে কি কৰিব ঔষধটোৱে লাভ কৰিব কিন্তু তেনেকুৱা নহয় কিবা এটা তিনিশাৰী কিবা এটা বেমাৰ লাগিছে ইয়াত নিৰ্দিষ্ট ঔষধটো দিলেই হ'ল পতংগনাশক হওক বা কীটনাশক হওক যোন কেইজোপা উদ্ভিদৰ লাগিছে সেই কেইজোপা ডাইৰেক্টলি আমি দিব পাৰোঁ বাকী কেইজোপাত একো প্ৰয়োগ কৰিব দৰকাৰ নাই ঠিক আছে এইটো হ'ল অন্তৰাৱৰ্তী কৃষি প্ৰণালীৰ সুবিধা আৰু এটা কৃষি প্ৰণালী কি আছে শস্যাৱৰ্তনটোত কি কৰা হয় একেদৰে মাটিতে 2 বা 3 বিধ খেতি কৰা হয় বছৰটোত কিন্তু এটাৰ পাছত আনটোকে অৰ্থাৎ বছৰৰ 3 মাহ কিবা এটা খেতি কৰিলো এডৰা মাটিত সেই 3 মাহৰ ফসল কাটি অনাৰ পাছত নেক্সট এমাহ মান গ্যাপ দি আকৌ তাত বেলেগ এটা খেতি কৰিলো অৰ্থাৎ এটা বছৰতে একেদৰে মাটিতে এটাৰ পাছত আনটোকে যেতিয়া খেতি কৰা হয় তেতিয়াহ'লে তাক কি বুলি কোৱা শস্যাৱৰ্তন বুলি কোৱা হয় ঠিক আছে ইয়াৰ উদাহৰণ ওপৰত লিখা যিকোনো একোটা লিখিব পাৰো ঠিক আছে নাই প্ৰথমতে এটা লিখিব পাৰো হয়তো প্ৰথমতে মই সয়াবিন কৰিলো সয়াবিন কাটি অনাৰ পাছত মই গোমধানৰ লগালো বছৰটোত ঠিক আছে একেলগে নহয় এটাৰ পাছত আনটোকে এতিয়া ইয়াৰ সুবিধা কি হয় মই এটা গ্যাপ এৰিছো যেনে আৰু সুবিধা লিখিবৰ কাৰণে নিজে লিখিবলৈ চেষ্টা কৰিবি সুবিধাটো কি হ'ব যে এডোখৰ মাটিতেই এটাৰ পাছত আনটোকে যেতিয়া খেতি কৰিব অৰ্থাৎ মাটিখিনি খালী হৈ পৰি নাথাকে ঠিক আছে নাই 3 মাহ 6 মাহ কিবা এটা খেতি কৰিলো তাৰ পাছতে লগে আকৌ কি কৰিলো হাল চাল বাই আকৌ বেলেগ এটা অৰ্থাৎ মাটিডোখৰ কেতিয়াও বেলেগে মানে নষ্ট হৈ নাযায় বা এনেই অভাৱত পৰি নাথাকে তাত কিবা নহয় কিবা এটা খেতি কৰি থকা হয় আৰু এটা পইণ্টটো সবতে লিখিব পাৰো এইটো হৈ গ'ল কি এবিধ নষ্ট হ'লেও আনবিধৰ পৰা লাভান্বিত হ'ব পাৰো এইটো পইণ্ট সবতে লিখিব পৰা যায় ঠিক আছে গতিকে এইটো হ'ল শস্যাৱৰ্তন অৰ্থাৎ কৃষি প্ৰণালীটো যদি চেঞ্জ কৰক পানী যোগান আৰু সাৰ প্ৰয়োগৰ উপৰিও কৃষি প্ৰণালীটো যদি মানুহে চেঞ্জ কৰি দিয়ে তেতিয়াও কি হ'ব পাৰে তাৰ পৰা যথেষ্ট লাভান্বিত হ'ব পাৰে অৰ্থাৎ উৎপাদন ব্যৱস্থা উৎকৰ্ষ সাধন হ'ব পাৰে যিটো আমি পঢ়ি আছিলো ঠিক আছে
এবাৰ চাওঁ উৎপাদন ব্যৱস্থা উৎকৰ্ষ সাধনৰ কাৰণে একদম লাষ্ট পইণ্টটো হৈ গ'ল আমাৰ শস্যৰ সুৰক্ষা ব্যৱস্থা ঠিক আছে আমি সাৰ দিলো পানী যোগানো ধৰিলো কৃষি প্ৰণালীটো চেঞ্জ কৰিলো কিন্তু তাৰ উপৰি কি হয় কেতিয়াবা এনেকুৱা হ'ব পাৰে যে শস্যবিলাকত মানে কিছুমান সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকি আহিব পাৰে যেনে কি ভাবুকি আহিব পাৰে হয়তো অপতৃণ গজিব পাৰে আমি ঘৰতো যিবিলাক উদ্ভিদ লগাও ন আলু চালু গছ ৰুলে তেতিয়া গম পাবি যে তাৰ মাজত দেখিবি কিছুমান অবাবত কিছুমান ঘাঁহ বন গজি আছে সেই ঘাঁহ বন বিলাকত কি বুলি কোৱা হয় অপতৃণ অৰ্থাৎ শস্যৰ মাজত গজা অলাগতিয়াল তৃণ বা উদ্ভিদক কি বুলি কোৱা হয় অপতৃণ বুলি কোৱা হয় অপতৃণ বিলাকে কি কৰে শস্যখিনিৰ কাৰণে যি খাদ্যৰ যোগান ধৰিছে বা পোষক দ্ৰব্যৰ যোগান ধৰিছে সেই পোষক দ্ৰব্যৰ কাৰণে ইহঁতেও কি কৰে প্ৰতিযোগিতা আৰম্ভ কৰি দিয়ে অৰ্থাৎ সিহঁতৰ খাদ্যখিনি ভাল শস্যৰ খাদ্যখিনি এই অপতৃণ অবাবত গজা উদ্ভিদবিলাকে কি কৰে শোষণ কৰিবলৈ আৰম্ভ কৰে গতিকে অপতৃণ অৰ্থাৎ শস্যৰ কাৰণে এক ভাবুকি স্বৰূপ গতিকে সুৰক্ষা ব্যৱস্থাত ভাবুকি আনে গতিকে এই অপতৃণ কেইটাৰ নাম মনত ৰাখিবি অগৰা হৈ গ'ল অপতৃণ এটা পাৰ্থেনিয়াম বুলি এটা অপতৃণ আছে ঠিক আছে নে তাৰপিছত হৈ গ'ল আৰু পাৰ্থেনিয়াম আছে জেন্থেনিয়াম বুলি পেলাই এটা আছে ঠিক আছে তই চাব পাৰ কিতাপত জেন্থেনিয়াম বুলি কয় এইকেইটা চাবি ঠিক আছে নাই গতিকে এইবিলাক কি কৰিব লাগে হয়তো তই অপতৃণ নাশক ব্যৱহাৰ কৰিব পাৰোঁ আমি এইবিলাক মাৰিবৰ কাৰণে বনচন নাশক কৰিবৰ কাৰণে কেতিয়াবা ঔষধ ব্যৱহাৰ কৰা দেখা পাবি অপতৃণ নাশক বুলি কোৱা হয় নাইবা এইবিলাক আমি হাতৰে উভালি পেলাব পাৰোঁ ঠিক আছে এইটো মদ বুকুলান এটা বুলি এটা আছে ঠিক আছে এইকেইটা চাবি এইকেইটা হৈ গ'ল কিছুমান অপতৃণ উদাহৰণ বহুত ইম্পৰ্টেণ্ট সেইটো এবাৰ কুৱেশ্যন আহিছিলে যে পাৰ্থেনিয়াম কি হয় পাৰ্থেনিয়াম কি বুলি কোৱা লাগিলে এক নম্বৰ কুৱেশ্যন এইটো এটা কি হয় অপতৃণ হয় ঠিক আছে নে তাৰপাছত হৈ গ'ল আৰু কি হ'ব পাৰে ভাবুকি কীট পতংগ কীট পতংগ বিলাক দেখা পাইছো আম চাম গছ যেতিয়া লগাবি ঘৰতে লগোৱা তাত যথেষ্ট কীট পতংগ লাগে কীট পতংগ কি কৰে শিপা কাণ্ড জিকা চিকা যেতিয়া লগাবি তেতিয়া দেখা পাবি যে শিপা কাণ্ড আৰু পাতবিলাক খাই পেলাই ঠিক আছে নে কীট পতংগই শিপা কাণ্ড আৰু পাতবিলাক খাই পেলাই বিভিন্ন অংগৰ পৰা কোষৰ ৰস শুহি লয় যিবিলাক কোষ থাকে চেল থাকে সেইবিলাক কি কৰে ধ্বংস কৰি পেলাই গতিকে উদ্ভিদজোপাই ধ্বংস হৈ যায় তাৰপিছত আকৌ ফল মূলতো কি কৰে বিন্ধাৰ সৃষ্টি কৰে তুমি দেখা পাইছো গতিকে উৎপাদন ব্যৱস্থা যদি তই উন্নতি সাধন কৰিব আছে তেনেহ'লে তই অপতৃণৰ ওপৰতো কিবা এটা ব্যৱস্থা ল'ব লাগিব কীট পতংগৰ ব্যৱস্থা ল'ব লগতে বেক্টেৰিয়া ভেঁকুৰ ভাইৰাছ আদি দেখিছো কিছুমান কমন বেমাৰ হয় যিবিলাক উদ্ভিদৰ ক্ষেত্ৰত থাকে শস্যৰ ক্ষেত্ৰত গতিকে উৎপাদন ব্যৱস্থা উন্নতি সাধন কৰিবলগীয়া হ'লে এইবিলাকৰো কি কৰিব লাগিব ব্যৱস্থা ল'ব লাগিব ঠিক আছে নে গতিকে কীট পতংগনাশক আজিকালি বজাৰত কিনিব পোৱা যায় কিবা বেমাৰ লাগিলে পতংগনাশক ব্যৱহাৰ কৰিব পৰা যায় বেক্টেৰিয়া লাগে ভেঁকুৰ লাগে ইহঁতৰ পৰা ৰক্ষা পাবলৈ কি হয় ভেঁকুৰ নাশক পোৱা যায় সেইবিলাক ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে গতিকে এইখিনিলৈকে আমি কি পঢ়িলো উৎপাদন ব্যৱস্থা উৎকৰ্ষ সাধন কৰিবৰ কাৰণে ঠিক আছে এবাৰ নেক্সট পইণ্টটো যোনটো আমাৰ শস্যৰ ব্যৱস্থাৰ উৎপাদন উৎকৰ্ষ সাধন আছিলে লাষ্ট টপিক আছিলে আমাৰ বীজৰ সুৰক্ষা ব্যৱস্থা প্ৰথমতে আমি পঢ়িছিলো যে শস্যৰ যি আছিলে শস্যৰ উৎকৰ্ষ সাধন প্ৰথম পইণ্ট আছিলে ইয়াৰ ছেকেণ্ড আছিলে উৎপাদন ব্যৱস্থা উৎকৰ্ষ সাধন হেশটেগ দি পেলাই আৰম্ভ কৰিছিলো এবাৰ এটা নতুন টপিক লাষ্ট টপিকটো হৈ গ'ল কি বীজৰ সুৰক্ষা ব্যৱস্থা ঠিক আছে নে অৰ্থাৎ খেতি কাৰ্যৰ যদি কৃষি কাৰ্যৰ যদি আমি উন্নতি সাধন কৰিব লাগে তেতিয়াহ'লে এই বাকী দুটাৰ ওপৰত কি কৰিব লাগিব গছ যেতিয়া ডাঙৰ কৰিলো সাৰ চাৰ প্ৰয়োগ কৰিলো পানী চানী যোগান ধৰি পেলাই কীটনাশকৰ প্ৰয়োগ কৰিলো হৈ গ'ল ভালকে ধান গজিলে ধান লাগিলে এতিয়া কি কৰিছো আমি ধান কাটি পেলাই ঘৰলৈ আনিছো আৰু কাটি পেলাই ঘৰলৈ অনাৰ পাছতো তই কি কৰিব লাগিব ব্যৱস্থা কৰিব লাগিব নহ'লে খাদ্য সম্পদখিনি নষ্ট হ'ব গতিকে এইবাৰ আমাৰ কি নেক্সট টপিকটো দিয়া আছিলে আমাৰ কিতাপত বীজৰ সুৰক্ষা ব্যৱস্থা বা শস্যৰ সুৰক্ষা ব্যৱস্থা ঠিক আছে বীজ শস বুলি ক'লে মনত ৰাখিবি বীজৰ পৰাই অলপমান আমি কি কৰো দেখিবি ঘৰটো কাপোৰত বান্ধি থোৱা হয় সেইখিনি শস বীজ মানে হৈ গ'ল যোনখিনি ফলৰ কথা কৈ আছে এই বিলাহী হ'ব পাৰে ধানো হ'ব পাৰে যোনখিনি আমি খাবৰ কাৰণে বা বেচিবৰ কাৰণে ভঁৰালত ৰাখো বা ব্যৱহাৰ কৰোঁ এতিয়া বীজৰ সুৰক্ষা ব্যৱস্থা আছে বীজৰ সুৰক্ষা ব্যৱস্থা প্ৰথমতেতো কিয় ল'ব লাগে বীজৰ সুৰক্ষা ব্যৱস্থা বীজত প্ৰথমতেতো পোক এন্দুৰ ভেঁকুৰ বেক্টেৰিয়া তাৰোপৰি ভঁৰালৰ অনুপযুক্ত উষ্ণতা জলীয় বাষ্প আদিয়ে ক্ৰিয়া কৰে ঠিক আছে না বীজৰ সুৰক্ষা ব্যৱস্থাত কিছুমান আছে জৈৱিক কাৰ্য জৈৱিক ক্ৰিয়া আৰু বীজৰ ওপৰত কি কৰে অজৈৱিক ক্ৰিয়া আছে জৈৱিক ক্ৰিয়া কি হয় মই আগতে কৈছিলো পোক এন্দুৰ ভেঁকুৰ বেক্টেৰিয়া এইবিলাক যেতিয়া ভঁৰালত থোৱা হয় ন এন্দুৰ পোক ভেঁকুৰ বেক্টেৰিয়া আদিয়ে কি কৰে বীজবিলাক নষ্ট কৰি পেলাই ধানৰ বীজ হওক বা বেলেগ বীজ হ'লেও গতিকে এইকেইটা হৈ গ'ল জৈৱিক আনহাতে অজৈৱিক প্ৰভাৱ কি হ'ব পাৰে ভঁৰালত যদি উষ্ণতা অনুপযুক্ত হয় ঠিক আছে না উষ্ণতা অনুপযুক্ত হয় তাৰোপৰি জলীয় বাষ্প যদি কম বেছি হৈ যায় তেতিয়াও কি হ'ব পাৰে ভঁৰালত মজুত ৰখা বীজবিলাক নষ্ট হৈ যাব পাৰে গতিকে আমি জলীয় বাষ্প বা পোক পৰুৱা আদিৰ পৰা সিহঁতক ৰক্ষা কৰিব লাগিব ঠিক আছে এতিয়া আমাৰ প্ৰশ্ন আহি পৰে পৰীক্ষাত কুৱেশ্যন আহি পৰে যে বীজৰ সুৰক্ষা ব্যৱস্থাত প্ৰভাৱ পেলোৱা জৈৱিক আৰু অজৈৱিক কাৰকসমূহ কি কি ইয়াৰ আগতে এটা পইণ্টত আমি শস্যৰ ক্ষেত্ৰত আমি পঢ়িছিলো জৈৱিক অজৈৱিক কাৰক কি হ'ব বীজৰ ক্ষেত্ৰত পোক এন্দুৰ ভেঁকুৰ বেক্টেৰিয়া এইবিলাক হৈ যাব জৈৱিক কাৰক আৰু ভঁৰালৰ অনুপযুক্ত উষ্ণতা জলীয় বাষ্প আদি হৈ যাব কি
অজৈৱিক কাৰক ঠিক আছে এতিয়া ইহঁতৰ প্ৰভাৱত একচুৱেলি হয় কি ইহঁতৰ প্ৰভাৱ যেতিয়া পৰিব বীজৰ ওপৰত জলীয় বাষ্প হওক বা পোক এন্দুৰ আদিয়ে ক্ৰিয়া কৰিব ভেঁকুৰ আদি তেতিয়া কি হয় বীজৰ গুণাগুণ নষ্ট হয় ঠিক আছে নে ওজন কমি যাব বীজৰ শস্যৰ ওজন শস্যৰ পৰা যে বীজ পালো লাগিলে ধান হওক বা বেলেগ হওক ওজন কমি যাব বৰণ বেলেগ হৈ যাব লগতে অংকুৰণত কি বাধা আহিব তুমি যদি কাৰোবাৰ ঘৰত ধান খেতি কৰে ধানবিলাক যেতিয়া কি হয় ঢাকি পেলাই থৈ দিয়া হয় বহুত দিন তুমি দেখা পাই যে ধানবিলাক গোটেই ক'লা পৰি যায় সেইকাৰণে কি হৈ যায় অৰ্থাৎ উষ্ণতাটো যেতিয়া তাৰতম্য ঘটি যাব কিবা এটা বস্তু ঢাকি থোৱাৰ লগে লগে তেওঁলোকে তাক কি হৈ যাব তাৰ গুণাগুণটো নষ্ট হৈ যাব ঠিক আছে নে বৰণ সলনি হৈ যাব পাৰে অংকুৰণত বাধা আহিব অৰ্থাৎ সেই যেতিয়া বীজটো তই লৈ পেলাই সজ বনাব বিচাৰিবি তেতিয়া তাক যেতিয়া লগাবি তাৰ পৰা যেতিয়া যিটো উদ্ভিদ পুলি গজিব সি তাৰ অংকুৰণত কি আহিব বাধা আহি যাব ঠিক আছে নে গতিকে বীজৰ গুণাগুণ নষ্ট হয় এইবিলাক কাৰকৰ প্ৰভাৱত ওজন কমি যায় বৰণ সলনি হয় আৰু অংকুৰণত কি আহে বাধা আহি যায় ইয়াৰ পৰা হাত সাৰিবলৈ আমি কি কৰিব লাগিব প্ৰথমতে ৰ'দত দিব লাগিব ঠিক আছে নে পৰিষ্কাৰ কৰা অৰ্থাৎ বীজবিলাক কি কৰিব লাগিব তাৰ লগত যিবিলাক অলাগতিয়াল বস্তু জমা হৈ থাকে বীজৰ লগত তাক পৰিষ্কাৰ কৰিব লাগিব লাগিলে চাকি পেলাই হওক নাইবা কি কৰিব লাগে আমি বতাহ দি পেলাই সেইবিলাক চাফা কৰিব লাগিব ছাঁত শুকোৱা অকল ৰ'দত শুকুৱালে নহ'ব অলপ টাইম কি কৰিব লাগিব কিছুদিন আমি ছাঁটো এনেকৈ পেলাই থৈ দিব লাগিব যদি শুকাই যায় ঠিক আছে ধোঁৱা দিব লাগিব নাইবা বীজাণুনাশক কৰা বা বীজাণুনাশক ব্যৱহাৰ কৰা ধোঁৱা দিলে কি হয় তাত বীজাণুবিলাক যিবিলাক থাকে ভেঁকুৰ চেঁকুৰ এইবিলাক লাহে লাহে নোহোৱা হ'বলৈ আৰম্ভ কৰে গতিকে ধোঁৱা দিব লাগিব নাইবা আমি নেক্সট পইণ্টটো কি হয় যোনটো ভঁৰালত আমি ইয়াক থ'ব গৈ আছো সেই ভঁৰালটো কি কৰিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব যাতে তাত কোনো বিন্ধা নাথাকে যাতে এন্দুৰ নিগনি সোমাব পাৰে তাৰ কাৰণে ভঁৰালটো কি কৰিব লাগিব পৰিষ্কাৰ কৰিব লাগিব গতিকে প্ৰথমতে আমি গম পালো কাৰণসমূহ কিহে কৰে জৈৱিক অজৈৱিক কাৰক তাৰপিছত আহিল ইহঁতৰ প্ৰভাৱত বীজৰ কি অনিষ্ট সাধন হয় তাৰপিছত আহিল ইয়াৰ পৰা হাত সাৰিবলৈ আমি কি ব্যৱস্থা ল'ব পাৰোঁ তিনিটা পইণ্টৰ ওপৰত আমাৰ মানে পইণ্টৰ ওপৰতে কুৱেশ্যন থাকিব পাৰে নেক্সট হৈ গ'ল আমাৰ পশুধন ঠিক আছে নে ইয়াৰ কৃষি প্ৰণালীৰ উৎকৰ্ষ সাধনৰ নামত মই আগতে কৈছিলো কৃষি আৰু এটা আছিলে আমাৰ পশুধন কৃষিৰ ক্ষেত্ৰত তিনিটা পইণ্ট আছিলে এটা আছিলে শস্যৰ তাৰপিছত আছিলে উৎপাদনৰ আৰু বীজৰ এই তিনিটা হৈ গৈছে এবাৰ আমাৰ কি আহি গ'ল পশুধন ঠিক আছে নাই আগৰ যদি কোনোবাই বহিখন লিখিছো আৰু মই এটা বস্তু কৈ থওঁ যে ইয়াত যোনে এইখিনি পইণ্ট পাইছো এইখিনি স্ক্ৰীনশ্বট মাৰি পেলাই থ'ব পাৰো ঠিক আছে নে স্ক্ৰীনশ্বট মাৰি পেলাই ইয়াৰ পৰা পইণ্টবিলাক লিখিব পাৰো মই ডাইৰেক্ট চব পইণ্টৰ পৰা কুৱেশ্যন বনাই কিন্তু মই এইকাৰণে শ্বৰ্টকাট কৰি পেলাই দিয়া আছে কিন্তু কুৱেশ্যন চব পইণ্টৰ পৰা বনিব এবাৰ আহি গ'ল পশুধন পশুধনত চা পশুপালন মানে কি হয় বৈজ্ঞানিকভাৱে যেতিয়া পশুধনৰ পশুপালন দিয়া হয় তাক কি বুলি কোৱা হয় পশুপালন বুলি পেলাই কোৱা হয় ঠিক আছে নে কোনোবাই ঘৰত ছাগলী এটা পুহিছো কোনোবাই ঘৰত মুৰ্গী এটা পুহিছো সাধাৰণতে সেইটো পশুপালনত সাধাৰণতে ধৰা নহয় তাৰ পৰা বিশেষ কোনো কাৰো লাভ নহয় এটা মুৰ্গী বা এটা ছাগলী পুহি পেলাই কাৰ কি লাভ আছে কিন্তু যেতিয়া বৈজ্ঞানিকভাৱে পশুধনৰ পালন দিয়া হ'ব তাক পশুপালন বুলি পেলাই কোৱা হ'ব ডাঙৰ ডাঙৰ ফাৰ্ম থাকিব তাত ঠিক আছে নে বহুত মানুহ জড়িত হৈ থাকিব বা লাগিলে গৰুৰ হওক বা ছাগলীৰ হওক মুৰ্গীৰ হওক তাক কি বুলি কোৱা হ'ব তেতিয়া পশুপালন বুলি ক'ম পশুপালনত চা আমি এতিয়া পশুধন আৰম্ভ হৈ গৈছে পশুপালনত আমি কি পঢ়িব গৈ আছো চা প্ৰথমতে গোপালন পশুপালন বুলি ক'লে সাধাৰণতে চাৰিটামান টপিক আছে যাৰ ওপৰত বৈজ্ঞানিকসকলে গুৰুত্ব দিয়ে সববিলাক পঢ়োতে আমাৰ ইমান লাভ নহয় পশুপালনৰ চাৰিটা পইণ্ট গুৰুত্ব দিম এটা হ'ল কি প্ৰথমটো হৈ গ'ল গৰু ছাগলী পালন যেন ম'হ আৰু ছাগলী সোমাই থাকিব গৰু পালন বা ম'হ পালন ছাগলী পালন তাৰপিছত হৈ গ'ল হাঁহ কুকুৰাৰ পালন ঠিক আছে নে তাৰপিছত হৈ গ'ল মীন পালন মাছৰ পালন আৰু তাৰপিছত একেবাৰে লাষ্টত হৈ গ'ল মৌ পালন গতিকে এই চাৰিটা পইণ্ট আমি এটা এটাকে পশুপালনৰ ক্ষেত্ৰত কৰিম প্ৰথমতে চাওঁ গো পালন বা ম'হ ছাগলী পালন মনত ৰাখিবি ইয়াক একদম ইম্পৰ্টেণ্ট পইণ্ট ইয়াৰ পৰা বহুত এক নম্বৰীয়া কুৱেশ্যন বহুত আহে ঠিক আছে নে এতিয়া মই হেছটেগ দি পেলাই এটা এটা পইণ্ট আৰম্ভ কৰিম হেছটেগ দি পেলাই প্ৰথমতে মই গো পালন তাৰপিছত হেছটেগ দি হাঁহ কুকুৰা পালন যেতিয়ালৈকে নেক্সট হেছটেগ নাহে তেনেহ'লে এইটো টপিকে চলি আছে বুলি ধৰিবি গতিকে পশুপালন বৈজ্ঞানিকভাৱে পশুধন আৰু পশুপালন দিয়া এতিয়া ইয়াৰ পৰা আমাৰ কি কুৱেশ্যন আহে গোপালন সাধাৰণতে গোপালনৰ ওচৰৰ আগলৈ যোৱাৰ আগতে গৰুৰ বৈজ্ঞানিক নাম কি হয় বছ ইণ্ডিকাছ একদম এক নম্বৰীয়া কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট পইণ্ট হয় গৰুৰ বৈজ্ঞানিক নাম বছ ইণ্ডিকাছ আনহাতে ম'হৰ বৈজ্ঞানিক নাম হৈ গ'ল বছ ববিলাছ ঠিক আছে নে গৰুৰ হৈ গ'ল বছ ইণ্ডিকাছ ম'হৰ হৈ গ'ল বছ ববিলাছ মই কুৱেশ্যন কিন্তু ইয়াতে দিম ভালকে মনত ৰাখিবি এতিয়া গৰু আৰু ম'হৰ ভাগ বুলি ক'লে দুটা ভাগত ভগাব পাৰি এটা হৈ গ'ল বলদ আনটো হৈ গ'ল গাই গৰু অৰ্থাৎ কাৰ্যৰ বাবে হাল টানিবৰ বাবে হওক বা বেলেগ কিবা কিবি কামৰ বাবে যোনটো গৰু বা ম'হ ব্যৱহাৰ কৰা হয় সেইটো সাধাৰণতে কি বুলি কোৱা হয় বলদ বুলি কোৱা হয় গৰুক আৰু আনহাতে যোনটো আমাৰ গাখীৰ উৎপাদনৰ বা দুগ্ধ উৎপাদনৰ বাবে যোনটো কৰা হয় সেইটো কি বুলি কোৱা হয় গাই গৰু বুলি পেলাই কোৱা হয় বৈজ্ঞানিক নাম মনত ৰাখিবি ভাগ দুটা বলদ আৰু গাই গৰু ঠিক আছে নেক্সট ইয়াৰ লগত জড়িত গৰু পালনৰ লগত বা গো পালনৰ লগত জড়িত হৈ গ'ল যে গো পালনৰ ক্ষেত্ৰত প্ৰজাতি দুটা থাকে দুটা প্ৰজাতিৰ গো পালন কৰা হয় এটা হৈ গ'ল কি লোকেল যোনটো হয় তাৰ হৈ গ'ল ৰেড সিন্ধি আৰু শাহিৱাল লোকেল প্ৰজাতিৰ যোনটো গৰু হয় গৰুটোৰ নাম কি হয় ৰেড সিন্ধি আৰু শাহিৱাল ঠিক আছে নে আৰু ইয়াৰ যোনটো ভাল গুণ আছে আমাৰ
থলুৱা প্ৰজাতি যোনটো লোকেল বা থলুৱা প্ৰজাতি ইয়াৰ ভাল গুণ কি হয় বেমাৰ প্ৰতিৰোধী হয় কিন্তু এটা বস্তু মনত ৰাখিব যোনকেইটা আমাৰ লোকেল প্ৰজাতি হয় কিন্তু বা দুগ্ধ উৎপাদন বহুত দিনলৈকে কৰিব নোৱাৰে বা বহুত বেছি দুগ্ধ উৎপাদন নহয় কিন্তু ইহঁত কি হয় ৰোগ প্ৰতিৰোধী হয় অৰ্থাৎ বেলেগ যিকোনো পৰিৱেশত লেতেৰা চেতেৰা পৰিৱেশত ৰাখ কাৰণতে ইহঁত কি হয় জীয়াই থাকিব পাৰে গতিকে ৰোগ প্ৰতিৰোধী হয় আনহাতে আন এটা আছে য'ত দুগ্ধ উৎপাদন যথেষ্ট বেছি হয় এইটো হ'ল বিদেশী প্ৰজাতি কি হয় জাৰ্চি বুলি যোনটো সাধাৰণতে শুনা জাৰ্চি আনটো হৈ গ'ল ব্ৰাউন চুইচ এইবিলাক যথেষ্ট মনত ৰাখিবি লোকেল হৈ গ'ল ৰেড চিণ্ডি আৰু শাহিৱাল প্ৰজাতি দুটা বিদেশী দুটা কি হৈ গ'ল জাৰ্চি আৰু ব্ৰাউন চুইচ ইহঁত বেছি ৰোগ প্ৰতিৰোধী নহয় অৰ্থাৎ ইহঁতৰ বহুত মানে বেছি চাপ পৰিষ্কাৰ অনবৰত ইহঁতৰ লগত লাগি থাকিব লাগিব তই আৰু কিন্তু ইহঁতৰ কি হয় দুগ্ধকাল যথেষ্ট বেছি হয় ঠিক আছে গাখীৰ উৎপাদনৰ কাৰণে যথেষ্ট ভাল হয় কিন্তু ইহঁতৰ লগত যথেষ্ট সময় দিব লাগিব আকৌ কিন্তু যোনকেইটা লোকেল প্ৰজাতি হয় কিন্তু বা গাখীৰ বেছি উৎপাদন নহয় কিন্তু ইহঁতৰ বেমাৰ প্ৰতিৰোধী হয় এতিয়া আমি এটা বস্তু পাইছিলো বৰ্ণ সংকৰ হয়নে বেলেগ বেলেগ প্ৰজাতিৰ জিনৰ মাজত যেতিয়া সাল সলনি ঘটাব সেইটো বৰ্ণ সংকৰণ এতিয়া বৰ্ণ সংকৰণৰ জৰিয়তে বৈজ্ঞানিকে কি কৰে দুইটা প্ৰজাতিৰ জিন মিহলি কৰি পেলাই এক প্ৰজাতিৰ গৰু বনাব পাৰিব তেতিয়াহ'লে কি পাই যাম এনেকুৱা গৰু পাম যি বেমাৰ প্ৰতিৰোধীও হয় লগতে যাৰ দুগ্ধকালো বেছি হৈ যায় ঠিক আছে তাৰপিছতে হৈ গ'ল এতিয়া যদি আমি উন্নত মানৰ দুগ্ধ উৎপাদন কৰিব বিচাৰিছো বহুত ভাল মানৰ বা ভাল পৰিমাণৰ দুগ্ধ উৎপাদন কৰিব বিচাৰিছো নাইবা এই গো পালনৰ ক্ষেত্ৰত গো বা ম'হ পালনৰ ক্ষেত্ৰত যদি আমি লাভান্বিত হ'ব বিচাৰিছো তেতিয়াহ'লে কেইটামান মানে পইণ্ট মনত ৰাখিব লাগিব যে গো পাম পৰিষ্কাৰ কৰি ৰখা ঠিক আছে দুগ্ধ উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে প্ৰথমে কি হৈছে গো পাম পৰিষ্কাৰ কৰি ৰখা যি গোহালি থাকিব তাততো সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব চালি দিয়া ওপৰত চালি দিব লাগিব যাতে বৰষুণ চৰষুণ অনবৰতে পৰি নাথাকে ঠিক আছে হেলনীয়া মজিয়া কি কৰিব লাগিব হেলনীয়া কৰিব লাগিব যাতে তাত কি হ'ব গৰুৰ মল মূত্ৰবোৰ নিজে নিজে বাগৰি আহিব পাৰে আৰু তাৰপিছত বায়ু চালনৰ সুবিধা অৰ্থাৎ বায়ু চলাচলৰ সুবিধা দিব লাগিব তই খাদ্যৰ যোগান এবাৰ খাদ্যৰ যোগানত আমি কি চাব গৈ আছো খাদ্যৰ যোগান বুলি কোৱাৰ লগে লগে আমি গম পালো গো পৰিষ্কাৰ কৰি ৰাখিব লাগিব লগতে খাদ্যৰ যোগানো ভাল দিব লাগিব খাদ্য সাধাৰণতে গৰু ম'হৰ কাৰণে খাদ্য বা ছাগলীৰ কাৰণেও হৈ যায় সাধাৰণতে খাদ্য সাধাৰণতে দুই ধৰণৰ থাকে এটা হৈ গ'ল দেহ গঠনৰ বাবে কোনোবাই যদি গৰু ম'হৰ মানে এনেকুৱা কাৰণে কৈছো খাদ্যৰ বাবে উৎপন্ন কৰিছে নহ'লে কি কৰিব লাগিব কিন্তু গাঢ় খাদ্যৰ যোগান ধৰিব লাগিব অৰ্থাৎ এনেকুৱা খাদ্য য'ত প্ৰটিনৰ পৰিমাণ বেছি থাকে ঠিক আছে বজাৰত বহুত খাদ্য এনেকুৱা কিনিব পোৱা যায় য'ত প্ৰটিনৰ পৰিমাণ যথেষ্ট বেছি থাকে সেয়া খালি কি হ'ব কিন্তু দেহ গঠন হ'ব আনহাতে যদি দুগ্ধ উৎপাদন বৃদ্ধি কৰিব বিচাৰে তেনেহ'লে সিহঁতক কি খাদ্য দিব লাগিব ৰাফেজ বা আঁহজাতীয় ৰাফেজ মানে ঘাঁহ বন যোনবিলাক থাকে ন সেইবিলাক ৰাফেজ বুলি কোৱা হয় সাধাৰণতে সিহঁতক আঁহজাতীয় খাদ্য গতিকে খাদ্য দুই ধৰণৰ খাদ্যৰ যোগান দিব লাগিব দুইবিধ খাদ্য আমি যোগান দিব লাগিব গৰু ম'হক পৰা যদি কিবা লাভান্বিত হ'ব বিচাৰিছো লাগিলে সেয়া মাংসৰ কাৰণে হওক বা সিহঁতৰ দুগ্ধ উৎপাদনে হওক যে দেহ গঠনৰ গাঢ় খাদ্যও যোগান দিব লাগিব প্ৰটিন বেছি থকা আনহাতে ৰাফেজ খাদ্যও যোগান দিব লাগিব য'ত কি হয় আঁহজাতীয় শস্য হয় যি খালে কিন্তু দুগ্ধ উৎপাদন বৃদ্ধি হৈ যায় ঠিক আছে তাৰপিছত হৈ গ'ল গৰু ম'হত কি হয় সাধাৰণতে ৰোগ হয় ৰোগ সাধাৰণতে দুই ধৰণৰ হয় বহি পৰজীৱী থাকে ছালৰ বেমাৰ হয় বহুত ঠিক আছে নাই সিহঁতক সাধাৰণতে গৰু ম'হবিলাক যেতিয়া পালন কৰে ফাৰ্মত সিহঁতক সাধাৰণতে ব্ৰাছ দি পেলাই কি কৰা হয় চাফা কৰা হয় না গাঁৱত যদি গৰু থাকে সিহঁতক কি কৰা হয় এই ধৰণে ছালৰ ৰোগ লাগে সেইকাৰণে চিকৰা থাকে বুলি আমি যিটো কওঁ ন আমি ব্ৰাছ দি পেলাই চাফা কৰিব পাৰোঁ সাধাৰণতে অন্তঃপৰজীৱীও থাকে যিবিলাক কি হয় পেলু হয় বিভিন্ন ধৰণৰ কিমি লাগে কিমি পেলু হয় পেটত ঠিক আছে নাই গতিকে সিহঁতক সেইবিলাকৰ কাৰণে কি হ'ব লাগিব মেডিচিন আমি দিব লাগিব আনহাতে ভেকচিন দি পেলাই কি কৰা হয় এই দীৰ্ঘকালীন বেমাৰবিলাক ঠিক কৰিব পৰা যায় ভেকচিনৰ জৰিয়তে ঠিক আছে নাই এবাৰ নেক্সট আহি গ'ল আমাৰ পশুপালনৰ হাঁহ কুকুৰা পালন গো পালন হৈ গ'ল এবাৰ হাঁহ কুকুৰা পালনৰ ক্ষেত্ৰত আছে আমি কি মনত ৰাখিব লাগে গোটেই কাক বোলে কি কৰে এইবিলাক আমাৰ দৰকাৰ নাই হাঁহ কুকুৰা পালন কৰা উদ্দেশ্য দুটা হয়তো কণীৰ বাবে পাৰে হাঁহ কুকুৰা পালন কৰে ঠিক আছে যিটো লেয়াৰ বুলি আমি কম আনহাতে এটা আছে মাংসৰ বাবে যিটো আমি ব্ৰইলাৰ বুলি কম ঠিক আছে নে আনহাতে প্ৰজাতি দুটা হয় হাঁহ কুকুৰাৰ ক্ষেত্ৰত থলুৱা প্ৰজাতি হয় যাৰ নাম হৈ গ'ল কি একদম ইম্পৰ্টেণ্ট মনত ৰাখিবি এইকেইটা থলুৱা প্ৰজাতিৰ যোনটো প্ৰজাতি সেইটো হৈ গ'ল আৰ্হিল বুলি পেলাই যাক কোৱা হয় বিদেশী প্ৰজাতিটো হৈ গ'ল লেগহৰ্ণ ঠিক আছে থলুৱা প্ৰজাতি আৰ্হিল বিদেশী প্ৰজাতি লেগহৰ্ণ স্ক্ৰীনশ্বট মাৰিবি তুমতে ইয়াৰ এই পইণ্টখিনি তাৰপিছত ইহঁতৰ বাবেও কি হয় পানী যোগান ইহঁতৰ পৰা উন্নত সাধন কৰিবৰ কাৰণে ইহঁতৰ যি ফাৰ্ম থাকিব ইহঁতৰ পানী যোগান দিব লাগিব ঠিক আছে অৰ্থাৎ পানী বা খাদ্য খাবৰ বাবে ভালকে পানীৰ যোগান দিব লাগিব পৰিষ্কাৰ কৰি ৰাখিব লাগিব ফাৰ্মটো খাদ্যৰ বাবে দুয়োকে কি দিব লাগিব প্ৰটিন দিব লাগিব চৰ্বিজাতীয় খাদ্য দিব লাগিব ভিটামিন এ কে আৰু ই ভিটামিন যোনটো ইহঁতৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হয় শুকান মাছো দিয়া হয় ঠিক আছে লগতে বীজাণুনাশক ব্যৱহাৰ কৰা হয় অৰ্থাৎ হাঁহ কুকুৰা পালনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'বৰ বাবে আমাক প্ৰশ্ন হৈ পৰে যে হাঁহ কুকুৰা পালনৰ ক্ষেত্ৰত সিহঁতৰ ফাৰ্মৰ
ফাৰ্মত আমি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা ইহঁতৰ হাঁহ কুকুৰা পালনৰ পৰা লাভান্বিত হোৱাৰ বাবে কি ব্যৱস্থা ল'ব লাগে আমি কি লিখিম পানীৰ যোগান সুব্যৱস্থা কৰা পানী খাবৰ বাবে ঠিক আছে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা ফাৰ্মখন খাদ্যৰ বাবে দুয়োকে প্ৰটিন জাতীয় আৰু চৰ্বি জাতীয় খাদ্য দিয়া ঠিক আছে না ভিটামিন এ কে আৰু ইৰ যোগান ধৰা শুকান মাছো দিয়া হয় লগতে বীজাণুনাশক ব্যৱহাৰ কৰিব লাগিব নেক্সট আহি গ'ল আমাৰ মৎস্য উৎপাদন গো পালন হৈ গ'ল তাৰপিছত হাঁহ কুকুৰা পালন বা মৎস্য উৎপাদন আছে আমি কি কৰিব গৈ আছো এইটো অকণমান দীঘলীয়া টপিক হৈ যায় মৎস্য উৎপাদন হয়তো প্ৰথমতে ভাৰতত ৭,৭৫০ কিলোমিটাৰ উপকূলীয় অঞ্চল আছে সাগৰৰ পাৰ আছে এতিয়া মৎস্য উৎপাদন মনত ৰাখিবি দুই ধৰণৰ মৎস্য উৎপাদন কৰা হয় মৎস্য উৎপাদনৰ কাৰণে দুটা প্ৰক্ৰিয়া ব্যৱহাৰ কৰা এটা হৈ গ'ল আমাৰ মীন সংগ্ৰহ যি মাছ আমি খাই আছো ন সেইটো সাধাৰণতে দুই প্ৰকাৰে মানে উৎপাদন কৰা হৈছে এটা হৈ গ'ল আমাৰ মীন সংগ্ৰহ মনত ৰাখিবি পোনপটীয়াকৈ সাগৰ হওক নদী হওক হ্ৰদৰ পৰা মাছ সংগ্ৰহ কৰা হয় খালি মীন সংগ্ৰহ কৰিছে কোনো পালন কৰা নাই সিহঁতে জাষ্ট নদীলৈ গৈছে মাছ মাৰিছে মছুৱাই বা সাগৰত গৈ পেলাই মাছ মাৰিছে বা হ্ৰদৰ পৰা মাছ মাৰিছে আনি পেলাই কি কৰিছে বেচিছে এইটো হৈ গ'ল মীন সংগ্ৰহ ঠিক আছে তাৰপিছত হৈ গ'ল আমাৰ মীন পালন এটা হৈ গ'ল ডাইৰেক্ট মীন সংগ্ৰহ কৰিছে মীন মানে মাছ মনত ৰাখিবি মীন সংগ্ৰহ তাৰপিছত হৈ গ'ল মীন পালন এতিয়া মীন পালনটো তিনি ধৰণে কৰিব পৰা যায় এটা হৈ গ'ল কি আন্তৰ্দেশীয় মীন পালন এটা হৈ গ'ল সামুদ্ৰিক মীন পালন আন এটা আছে মিশ্ৰিত মীন পালন যিটো আমি নেক্সট পইণ্টত চাব গৈ আছো এটা অটা নাই মানে জায়গা নাই কাৰণে মই লিখা নাই মীন পালনটো তিনি প্ৰকাৰে কৰা হয় এটা হৈ গ'ল আন্তৰ্দেশীয় মীন আন্তৰ্দেশীয় মীন পালন বুলি ক'লে মনত ৰাখিবি নিৰ্মল পানীৰ কথা কোৱা হৈছে নিৰ্মল পানী মানে নিৰ্মল পানী আছে আৰু এটা হৈ গ'ল লুণীয়া পানী সাগৰৰ পানী কেনেকুৱা লুণীয়া হয় অৰ্থাৎ নিৰ্মল পানীত কি আহি যাব আমাৰ মনত ৰাখিবি আন্তৰ্দেশীয় মীন ক্ষেত্ৰ যে হয় নিৰ্মল পানীত মাছ পালন কৰা হয় তাৰ আন এটা নাম কি জানে একুৱা কালচাৰ একুৱা মানে পানী হয় তুমি দেখা পাইছো যোনটো নৰ্মেল পানী হয় যোনটো খাবলৈ ব্যৱহাৰ কৰোঁ একুৱা কালচাৰ আন্তৰ্দেশীয় মীন ক্ষেত্ৰৰে আন এটা নাম কি হয় একুৱা কালচাৰ হয় একুৱা কালচাৰত কি কৰা হয় খাল পুখুৰী হ্ৰদ নদ নদী আদিত কি কৰা হয় মাছ পালন কৰা হয় আন্তৰ্দেশীয় বুলি কয় মনত ৰাখিবি দেশৰ ভিতৰত গতিকে আন্তৰ্দেশীয় মীন ক্ষেত্ৰত নিৰ্মল পানীত মাছ পালন কৰা হয় যাক একুৱা কালচাৰ বুলি কোৱা হয় আনকি একুৱা কালচাৰত কি আহি যাব আন্তৰ্দেশীয় মীন ক্ষেত্ৰ বা একুৱা কালচাৰত খাল পুখুৰী হ্ৰদ নদী আদিত মাছ পালন কৰা হয় কেনেকুৱা ধৰণৰ মাছ যিবিলাক আমাৰ লোকেল মাছ হয় ৰৌ হৈ গ'ল মিৰিকা হৈ গ'ল বাহু হৈ গ'ল ঠিক আছে নে আনহাতে মীন পালনৰ আন এটা প্ৰক্ৰিয়া কি হ'ল সামুদ্ৰিক মীন পালনত কি কৰা হয় লুণীয়া পানীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় লুণীয়া পানী যেতিয়া আমি মাছ পালন কৰোঁ তাক কোৱা হয় সামুদ্ৰিক মীন পালন ইয়াৰ আন এটা নাম হ'ল মেৰিকালচাৰ সামুদ্ৰিক লুণীয়া পানীত যেতিয়া মাছ পালন কৰা হয় তাক কি বুলি কোৱা হয় মেৰিকালচাৰ বুলিও কোৱা হয় এই মেৰিকালচাৰত কি মাছ কৰা হয় পাম্পফ্ৰেট তাৰপিছত হৈ গ'ল মেকাৰেল বুলি আছে টুনা আছে ঠিক আছে বোম্বে ডাক বুলি পেলাই মাছ আছে বোম্বে ডাক মেকাৰেল টুনা পাম্পফ্ৰেট ঠিক আছে না ইয়াত কি কৰা হয় সাগৰৰ কিবা এটা অংশ এটা বৃহৎ অংশ য'ত থকা হয় সেই তাত কি কৰা হয় ভেটি ৰখা হয় নেট দি পেলাই জাল দি পেলাই ভেটি পেলাই কি কৰা হয় ইয়াত মাছৰ পোনা এৰি দিয়া হয় ঠিক আছে নে এইবিলাক যোনবিলাক সাগৰৰ পানী মাছ মিৰিকা বাহু মাছ সাগৰ জীয়াই থাকিব নোৱাৰে লুণীয়া পানী ঠিক আছে না ইহঁতে পৰিষ্কাৰ পানীত বা সাধাৰণ পানীতে পাৰিব গতিকে ইয়াত পাম্পফ্ৰেট হওক মেকাৰেল হওক এই মাছবিলাক কি কৰা হয় সাগৰৰ কিবা এটা অংশ ভেটি পেলাই ইয়াতে মাছৰ পোনা দিয়া হয় আৰু মাছখিনি ডাঙৰ হ'লে তাৰ পৰা কি কৰা হয় সংগ্ৰহ কৰা হয় এই প্ৰক্ৰিয়াটো কি বুলি কয় সামুদ্ৰিক মীন পালন বা মেৰিকালচাৰ যাক কোৱা হয় আৰু আন্তৰ্দেশীয়ত অৱস্থিত জানো পুখুৰী পাও ল'ব পাৰ তই পুখুৰীত খাল বিলাদীত কি কৰিলে মাছৰ পোনা এৰি দিলে খালি পুহিব লাগিব ঠিক আছে গতিকে আন্তৰ্দেশীয় মীন পালন আৰু মীন সংগ্ৰহত পুহিবৰ দৰকাৰ নাই যিকোনো ঠাইত নদী লৈ গ'ল তাত মাছ ধৰিলে সেইটো হৈ গ'ল কি আমাৰ এয়া আন্তৰ্দেশীয় মীন সংগ্ৰহ হৈ যাব ঠিক আছে নে এতিয়া মীন পালনৰ আৰু এটা প্ৰক্ৰিয়া হৈ গ'ল আমাৰ মিশ্ৰিত মীন পালন ঠিক আছে নে মিশ্ৰিত নামটোতে গম পাইছো 2 বা 3 বিধ প্ৰজাতিৰ মাছ একেলগে এটা পুখুৰী বা এটা হ্ৰদত কি কৰা হয় পোহা হয় ঠিক আছে নে কেনেকে পোহা হয় চাম পুখুৰীটো তিনিটা ভাগত ভগাব পাৰো উপৰি ভাগ এইটো পুখুৰী বুলি ধৰ পুখুৰী এইটো উপৰি ভাগ এইখিনি এইটো হৈ গ'ল মাজৰ ভাগ আৰু এইটো হৈ গ'ল তলি আৰু এনেকুৱা মাছ দিয়া হ'ব তাত যেনে বাহু মাছ যোনটো হয় ন সেইটো সদায় পানীৰ উপৰি ভাগত থাকে ৰৌ মাছ যোনটো হয় সেইটো পানীৰ সদায় মাজৰ ভাগত থাকে আনহাতে মিৰিকা মাছ এনেকুৱা হয় যিটো সদায় তলিত থাকে কিয় কাৰণ থাকে বেলেগে তহঁতে গম পাবি যে এটা বেলেগে কিহৰ কাৰণে থাকে বেলেগে এই কাৰণে থাকে যে ইহঁতে পানীত জীয়াই থাকিবৰ কাৰণে বেলেগ উষ্ণতা লাগে ইহঁতৰ গৰম পানী দৰকাৰ হয় ওপৰৰ ভাগৰ অংশ গৰম হৈ থাকে গতিকে বাহু মাছ ওপৰত থাকে ৰৌ মাছক অলপমান মধ্যমীয়া লাগে যেনেকে মাজত থাকে আৰু মিৰিকা মাছক কি হয় ঠাণ্ডা পানীতে জীয়াই থাকে বেছিভাগ সেইকাৰণে মিৰিকা মাছ কি থাকে পুখুৰীত পুহিলেও সদায় তলিত থাকে গতিকে কি কৰা হয় এতিয়া তিনিবিধ মাছ এটা পুখুৰীতে পালন কৰিব তিনিটা মাছ আকৌ বেলেগে থাকিব আছে তৰপে আছে ঠিক আছে নাই গতিকে এনেদৰে কি কয় মাছবিলাক পালন কৰা হ'ব উপৰি ভাগত মাজত গতিকে বাহু ৰৌ মিৰিকা মাছ এটা পুখুৰীতে পালন কৰি দিলে ইহঁতে কি হয় খাদ্যৰ বাবে প্ৰতিযোগিতা নকৰে বেলেগ খাদ্য ইহঁতৰ কাৰণে দিয়া হয় বেলেগ খাদ্য ইহঁতে গ্ৰহণ কৰে গতিকে মিশ্ৰিত মীন পালনৰ এইটো এটা কি হৈ যাব সুবিধা হৈ যাব ঠিক আছে
গতিকে সাধাৰণতে আমাক কি হয় এই পইণ্টটোৰ পৰা আমাক এক্সাম্পল কেইটা সুধিব পাৰে যে মীন পালনৰ ক্ষেত্ৰত তিনিটা উদাহৰণ দিয়া য'ত মিশ্ৰিত মীন পালন কৰা হয় তেতিয়া বাহু ৰোৱা মিৰিকা লিখিব পাৰোঁ যি বেলেগ বেলেগ গভীৰতাত জীয়াই থাকিব পাৰে ঠিক আছে বেলেগ বেলেগ গভীৰতা অৰ্থাৎ বেলেগ বেলেগ উষ্ণতাত সাধাৰণতে জীয়াই থাকিব পাৰে সেইকাৰণে সিহঁতে কি হয় পানীৰ তিনিটা বেলেগ বেলেগ অংশ থাকিব ওপৰত মাজত আৰু তলত ঠিক আছে তাৰপিছত হৈ গ'ল আমাৰ মীন পালন হৈ গ'ল আমাৰ এবাৰ লাষ্টটো হৈ গ'ল আমাৰ টপিক মৌ পালন ঠিক আছে নে মৌ পালনৰ আনটা নাম মনত ৰাখিবে মৌ পালনৰ আনটা নাম হৈ গ'ল এপিকালচাৰ হৈ গ'ল মৌ পালনৰ আনটা নাম মৌ পালন সাধাৰণতে দুটা কাৰণতে মৌ পালন কৰে মানুহে এটা হৈ গ'ল মৌ সীতাৰ মৌ জোলৰ কাৰণে আনটো হ'ল মৌ সীতাৰ কাৰণে ঠিক আছে নে এই তিনিটা কাৰণত কি কৰা হয় এই দুটা কাৰণত মৌ পালন সাধাৰণতে কৰা হয় প্ৰজাতি বুলি ক'লে সাধাৰণতে মৌৰ প্ৰজাতি 4টা হয় ভাৰতীয় মৌ প্ৰজাতি এটা আছে কি ৰক বি বুলি পেলাই কোৱা হয় ভাৰতৰ যোনটো মৌ প্ৰজাতি হয় তাৰ বৈজ্ঞানিক নাম কি হয় এপিছ চেৰেনা ইণ্ডিকা ঠিক আছে নে এপিছ চেৰেনা ইণ্ডিকা হৈ গ'ল এপিছ চেৰেনা ইণ্ডিকা এইটো হৈ গ'ল ভাৰতীয় মৌ প্ৰজাতিৰ যোনটো আমাৰ বৈজ্ঞানিক নাম ইয়াৰ পৰা বৈজ্ঞানিক নামটোৱে সৈতে বেছি কুৱেশ্যন এপ নাহে তাৰপিছত হৈ গ'ল ৰক বিটো মনত ৰাখিব সাধাৰণতে শিলত যোনটো মৌ লাগি থাকে মৌ মানে বাঁহ বনাই দিয়ে সেইটো হৈ গ'ল ৰক বি বুলি কোৱা হয় তাক হৈ গ'ল এপিছ ডেছটা ঠিক আছে নে এপিছ ডেছটা বুলি পেলাই যাক কোৱা হয় তাৰপিছত আনটা মৌ প্ৰজাতি আছে এইটো হৈ গ'ল লিটিল বি এপিছ ফ্ল'ৰিয়া বুলি পেলাই কোৱা হয় লিটিল বিক ঠিক আছে আনটা প্ৰজাতি হৈ গ'ল ইটালিয়ান বি এই ইটালিয়ান বিটো ইম্পৰ্টেণ্ট কিহৰ কাৰণে হয় আটাইতকৈ ভাল প্ৰজাতিৰ যোনটো মৌ হয় এইটো হৈ গ'ল ইটালিয়ান বি ইয়াৰ বৈজ্ঞানিক নাম হৈ গ'ল এপিছ মেলিফেৰা ঠিক আছে নে ই ভাল কিহৰ কাৰণে হয় ই আটাইতকৈ বেছি ব্যৱহাৰ কৰা হয় বেছি মৌ উৎপাদন কৰিব পাৰি ইয়াৰ পৰা কমকে কামুৰে ইমান বিষাক্ত নহয় কামুৰিলে কি হয় কমকে দুখ পায় নিজৰ জীৱনকাল কি হয় বেছি হয় তাৰোপৰি প্ৰজনন প্ৰক্ৰিয়া ইহঁতৰ যথেষ্ট উন্নত মানৰ সেইকাৰণে কি কৰা হয় ইটালিয়ান বিটো বা সাধাৰণতে মৌ উৎপাদনৰ কাৰণে মৌ খেতি কৰিলে সাধাৰণতে ইটালিয়ান বি ব্যৱহাৰ কৰা হয় আনহাতে ইটালিয়ান এই মৌ পালনৰ লগত জড়িত আনটা টপিক হৈ গ'ল পেষ্টুৰেজ বুলি সাধাৰণতে বুজি ৰাখিব পাৰোঁ যে মৌৰ যোনটো খাদ্য হয় এইটোৱে পেষ্টুৰেজ হয় সাধাৰণতে কি হয় কোনোবা এটা জেগাত যেতিয়া মৌ মাখিয়ে বাহ বনায় সেই ফুলৰ মৌ শুহিবৰ কাৰণে কি হয় বাঁহটোৰ পৰা মৌবিলাক বহুত দূৰত যাবলগীয়া হয় ঠিক আছে নে ইয়াৰ কাৰণে কি হয় মৌ মাখিবিলাকে যি মৌ সংগ্ৰহ কৰে ই যথেষ্ট পৰিমাণ নহয় বেছিভাগ মৌ মৰিও যাব পাৰে ৰাস্তাতে সেইকাৰণে কি হ'ল পেষ্টুৰেজ বুলি ক'লে মনত ৰাখিবে মৌ পালন যোনে কৰে ভালকে তেওঁ মৌ ফাৰ্মখনৰ ওচৰতে কি হয় এনেকুৱা কিছুমান বাগিচা লগায় য'ত এনেকুৱা কিছুমান ফুল লগোৱা হয় উপযুক্ত ফুল য'ৰ পৰা কি কৰিব পাৰে মৌবিলাকে ওচৰৰ পায় সেই মৌ সীতা কি কৰিব পাৰে মৌ জোল বা মৌ সংগ্ৰহ কৰিব পাৰে যাৰ কাৰণে কি কৰা হয় সেই বাগিচাখনকে কি বুলি কোৱা হয় পেষ্টুৰেজ ঠিক আছে পেষ্টুৰেজ কি হৈছে মৌ পামৰ ওচৰে পাজৰে লগোৱা উপযুক্ত ফুলৰ বাগিচা ঠিক আছে যাতে ইহঁতে খাদ্যৰ সন্ধানত যথেষ্ট দূৰলৈ যাব নালাগে আৰু ওচৰতে নিজৰ খাদ্যৰ যোগান ধৰিব পাৰে ঠিক আছে তাৰোপৰি উন্নত মানৰ বাগিচা হোৱাৰ কাৰণে কি হয় ইয়াৰ পৰা যোনটো মৌ আহৰণ কৰা হয় যি মৌ উৎপাদন হয় সেয়াও কিয় যথেষ্ট উন্নত মানৰ হোৱা দেখা যায় গতিকে এইখিনি আছিলে চেপ্টাৰটো লাষ্ট পইণ্ট ইয়াৰ পৰা যি কুৱেশ্যন আছে মই ভিডিঅ'টোৰ শেষত দিম আগতে ভিডিঅ'টো চাই ল'বি তাৰপিছত মই কুৱেশ্যন দিম 1 মাৰ্কছৰ কাৰণে যি পৰীক্ষাত আহে ঠিক আছে নে সেই কুৱেশ্যনবিলাকৰ উত্তৰ লিখিবি